নমস্কাৰ দৰ্শক সকল লিব্ৰিঅফিছ বেসৰ ওপৰত এই স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলটো ডেটাবেস নক্সা সংক্ৰান্ত টিউটোৰিয়েলৰ পিছৰ অংশ আৰু আমি ইয়াত নিম্নোক্ত বিষয়বোৰ সম্পৰ্কে আলোচনা কৰিম ডেটাবেস নক্সা পৰিমাৰ্জন নৰ্মেলাইজেশ্যন নিয়ম প্ৰয়োগ ডেটাবেস নক্সা পৰীক্ষা শেষৰ টিউটোৰিয়েলত আমি টেবুলবোৰৰ মাজেৰে সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰধান কি আৰু ফৰেন কি ব্যৱহাৰ কৰিবলৈ শিকিছিলো এতিয়া ডেটাবেসৰ নক্সাৰ প্ৰক্ৰিয়াৰ আৰু অগ্ৰসৰ হোৱা যাওক প্ৰথমে ডেটাবেস নক্সা পৰিমাৰ্জন কৰা যাওক এতিয়া যেহেতু আমাৰ ওচৰত এটা প্ৰাথমিক নক্সা আছে সেয়ে আমি টেবুলবোৰক তৈয়াৰ আৰু নমুনা তথ্য দি পূৰণ কৰিব পাৰো আমি নমুনা কুৱেৰি বা প্ৰশ্ন ফৰ্ম আৰু প্ৰতিবেদন তৈয়াৰ কৰিব পাৰো আৰু দেখিব পাৰো যে আমাৰ সকলো প্ৰশ্নৰ উত্তৰ আমি পাইছো কি নাই কোনো অপ্ৰয়োজনীয় পুনৰাবৃত্তি থাকিলে নক্সা পৰিৱৰ্তন কৰি তাক বাদ দিব পাৰি কোনো কলম যোগ কৰিব পাৰি যাক আগতে পাহৰি গৈছিলো লগতে ডেটাবেস ইন্টিগ্ৰিটি বজাই ৰাখিবলৈ গ্ৰন্থাগাৰ ডেটাবেসত বিজনেছ নিয়মাৱলী অন্তৰ্ভুক্ত কৰা যাব পাৰে উদাহৰণস্বৰূপে বুকচ টেবুলৰ মূল্য কলমটো সৰ্বদা সাংখ্যিক হ'ব পাৰে আৰু এটা বিজনেছ নিয়ম হ'ব পাৰে কিতাপ উভতাৰ তাৰিখ কিতাপৰ ৰিটাৰ্ণ তাৰিখৰ এক মাহৰ পিছত হ'ব লাগিব বা যেতিয়া কোনো এটা নিৰ্দিষ্ট কাম হয় পিছৰ কামবোৰো আৰম্ভ হোৱা উচিত যেনে আমাৰ ডেটাবেসটো এনেভাবে গঠন কৰা উচিত যাতে কোনোবাই কিতাপ উভতাই দিয়াৰ পাহৰি গলে সেই সদস্যৰ ওচৰত নিজে নিজে ৰিমাইণ্ডাৰ ইমেইল যোৱা উচিত সেই পুনৰাই নক্সা কৰাৰ সময়ত নতুন টেবুল কলম নিয়মাৱলী বা কনষ্ট্ৰেইণ্ট যোগ কৰিব হ'ব পাৰে সেই ক্ষেত্ৰত আমাৰ সকলো পূৰ্ববৰ্তী ধাপবোৰলৈ যাব লাগিব যাতে তথ্যৰ ইন্টিগ্ৰিটি নষ্ট নহয় ইয়াৰ পিছত আমি নৰ্মেলাইজেশ্যন নিয়মবোৰ প্ৰয়োগ কৰিব পাৰো এইবোৰ ব্যৱহাৰ কৰা হয় যাতে আমাৰ টেবুলবোৰ সঠিকভাৱে গঠিত আৰু কোনো মডিফিকেশ্যন এনোমেলিজ মানে ত্ৰুটিৰ পৰা মুক্ত থাকে যি আমি আগতে দেখিছো এটা ডেটাবেস নক্সাত নিয়মাৱলী বা নৰ্মেল ফৰ্ম প্ৰয়োগ কৰাৰ প্ৰক্ৰিয়াক নৰ্মেলাইজেশ্যন বোলা হয় আমাৰ টিউটোৰিয়েলত প্ৰথম তিনটা নৰ্মেল ফৰ্ম দেখা যাওক প্ৰথম নৰ্মেল ফৰ্মলৈ আলোচনা আৰম্ভ কৰা যাওক প্ৰথম নৰ্মেল ফৰ্ম বা 1NF কয় যে সকলো কলমৰ মান অবশ্যই অবিচ্ছেদ্য হ'ব পাৰে উদাহৰণস্বৰূপে বুকচ টেবুলৰ মূল্য কলমৰ প্ৰতিটো সেলত মাত্ৰ এটা মান থাকিব পাৰে অৰ্থাৎ কলমত মাত্ৰ সেই কিতাপৰ মূল্য বাহিৰে আৰু কিছু থকা উচিত নহয় একেভাবে অথৰছ টেবুলৰ প্ৰত্যেকটো ফাৰ্ষ্ট নেম সেলৰ মাত্ৰ এজন লেখকৰ প্ৰথম নাম থকা উচিত প্ৰথম নৰ্মেল ফৰ্মে আৰু কয় যে কোনো কলমবোৰ যেন পুনৰাবৃত্তি নহয় উদাহৰণস্বৰূপে ধৰা যাওক এজন প্ৰকাশকে 3খন কিতাপ প্ৰকাশ কৰিছে আৰু প্ৰকাশকৰ টেবুলৰ গঠনত নিম্নলিখিত কলমবোৰ আছে পাব্লিশ্বাৰ আইডি পাব্লিশ্বাৰ বুক 1 অথৰ 1 বুক 2 অথৰ 2 বুক 3 অথৰ 3 ইয়াত কিতাপ আৰু লেখকৰ দলটো তিনিবাৰ পুনৰাবৃত্তি হৈছে যদি আমি এই ধৰণৰ পুনৰাবৃত্তিকাৰী দল দেখিব পাও তেনেহলে সেই টেবুলৰ গঠনত পৰিবৰ্তনৰ প্ৰয়োজন এতিয়া যদি প্ৰকাশকে আৰু 10খন কিতাপ প্ৰকাশ কৰে তেনেহলে আমি টেবুলৰ গঠন পৰিবৰ্তন কৰি আৰু 20টা কলম যোগ কৰিবলৈ বাধ্য হও তেনেহলে এই টেবুলৰ নক্সা তথ্য পৰিবৰ্তনৰ সৈতে স্থিতিশীল নহয় লগতে তথ্য অনুসন্ধান আৰু কিতাপ বা লেখকৰ অনুযায়ী টেবুল সৰ্ট কৰা কষ্টকৰ হৈ যাব সেই এই সমস্যাৰ সমাধান কৰিবলৈ এই টেবুলটোক দুটা বা তিনটা টেবুলৰ মাজেৰে ভাগ কৰি লব পাৰি উদাহৰণস্বৰূপে পৰ্দাৰ ছবিত যেনে দেখুৱা হৈছে এই টেবুলটোক পাব্লিশ্বাৰ্ছ বুকছ আৰু অথৰছ টেবুলত বিভক্ত কৰা যাব পাৰে এই নক্সাই টেবুলটোক প্ৰথম নৰ্মেল ফৰ্মলৈ আহে প্ৰকাশক আৰু কিতাপৰ তথ্য পৰিবৰ্তন হলেও টেবুলবোৰৰ গঠন স্থিতিশীলত ৰাখে এতিয়া দ্বিতীয় নৰ্মেল ফৰ্মলৈ আলোচনা কৰা যাওক
এখন টেবুল দ্বিতীয় নৰ্মেল ফৰ্ম বা 2NF ত আছে বুলি কোৱা হয় যদি সেইটো 1NF ত থাকে আৰু প্ৰতিটো কি নোহোৱা এনে কলম সমগ্ৰ প্ৰধান কীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হয় একাধিক কলমলৈ গঠিত প্ৰধান কীৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য হয় উদাহৰণস্বৰূপে বুকস ইছ্যুড টেবুলটো বিবেচনা কৰা যাওক যাতে নিম্নোক্ত কলমবোৰ আছে বুক ID মেম্বাৰ ID বুক টাইটেল আৰু ইছ্যু ডেট বুক ID আৰু মেম্বাৰ ID টেবুলে প্ৰধান কী গঠন কৰে এতিয়া বুক টাইটেল কলমটো লক্ষ্য কৰক আমি বুকস টেবুলৰ বুক ID কলমৰ পৰা বুক টাইটেল পাব পাৰো অন্য কথাত বুক টাইটেল মাত্ৰ বুক IDৰ ওপৰত নিৰ্ভৰশীল মেম্বাৰ IDৰ ওপৰত নহয় তেনেহলে এইটো সমগ্ৰ প্ৰধান কীৰ ওপৰত নিৰ্ভৰশীল নহয় এই টেবুলটোক দ্বিতীয় নৰ্মেল ফৰ্মত আনিবলৈ এই টেবুলৰ পৰা বুক টাইটেল বাদ দিব লাগিব আৰু মাত্ৰ সেই কলমবোৰক ৰাখিবলৈ হ'ব যি উভয় প্ৰধান কী কলমৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ইছ্যু ডেট কলমটো টেবুলত থাকিব কাৰণ এইটো উভয় প্ৰধান কীৰ ক্ষেত্ৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল এতিয়া দেখা যাওক তৃতীয় নৰ্মেল ফৰ্ম কি এইটো টেবুল তৃতীয় নৰ্মেল ফৰ্ম 3NF ত আছে বুলি কোৱা হয় যদি সেইটো 2NF ত থাকে আৰু যদি সকলো কি নোহোৱা এনে কলম যদি ইটোৰ আনটোৰ ওপৰত স্বাধীন হয় উদাহৰণস্বৰূপে বুকস ইছ্যুড টেবুলটো বিবেচনা কৰা যাওক যাতে এই কলমবোৰ আছে বুকস ইছ্যুড বুক টাইটেল মেম্বাৰ ইছ্যু ডেট আৰু ৰিটাৰ্ণ ডেট আৰু ধৰি দিয়ক কিতাপ উভতাৰ তাৰিখ কিতাপ লোৱাৰ তাৰিখৰ এক মাহত দিব লাগে তেনেহলে বেছে নন কি মানে কি নোহোৱা কলম এনে এটা কলম ইছ্যু ডেট ব্যৱহাৰ কৰি ৰিটাৰ্ণ ডেট গণনা কৰিব পাৰে অৰ্থাৎ প্ৰকৃতপক্ষে ৰিটাৰ্ণ ডেট মাত্ৰ ইছ্যু ডেট কলমৰ ওপৰত নিৰ্ভৰশীল অন্য কোনো কলমৰ ওপৰত নহয় লগতে আমি যদি ৰিটাৰ্ণ ডেট ক্ষেত্ৰৰ মাজেৰে অন্য কোনো তাৰিখ লিখো তেনেহলে সেইটো গ্ৰন্থকাৰৰ নীতি লংঘন কৰিব সেই তৃতীয় নৰ্মেল ফৰ্মত টেবুলটোক ৰাখিবলৈ আমাৰ টেবুলৰ পৰা ৰিটাৰ্ণ ডেট কলমটো বাদ দিব লাগিব তেনেহলে এতিয়া আমি জানো কিভাৱে প্ৰথম তিনটা নৰ্মেল ফৰ্ম প্ৰয়োগ কৰিবলৈ হয় সাধাৰণতে ডেটাবেছৰ নক্সা 3NF ত গৈ বন্ধ হয় নৰ্মেল ফৰ্মো ডেটাবেছ নক্সা সম্পৰ্কে আৰু তথ্যৰ বাবে পৰ্দাত দেখুওৱা ৱেবছাইটত যাওক অৱশেষত আমাৰ ডেটাবেছ নক্সা প্ৰক্ৰিয়া সমাপ্ত হৈছে এবাৰ ডেটাবেছ নক্সা পৰীক্ষা কৰা যাওক আমি ডেটাবেছ গঠন তৈয়াৰ কৰিব পাৰো ইয়াত আমি টেবুল সম্পৰ্ক নিয়ম বা কনষ্ট্ৰেইণ্ট ফৰ্ম প্ৰশ্ন আৰু প্ৰতিবেদন তৈয়াৰ কৰিম আৰু আমি বাস্তৱ তথ্য ব্যৱহাৰকাৰীলৈ ডেটাবেছ পৰীক্ষা কৰিব পাৰো ডেটাবেছত তথ্য সংযোজন পৰিবৰ্তন অথবা মুছি পেলোৱাৰ বাবে ফৰ্ম ব্যৱহাৰ কৰক প্ৰতিবেদন চলাই চাওক প্ৰতিবেদনৰ ফলাফল সঠিক আৰু নিৰ্ভুল হয় নে নহয় ডেটাবেছ ব্যৱহাৰৰ বাবে প্ৰস্তুত হলে আমি গতিৰ সাপেক্ষে কৰ্মক্ষমতা পৰীক্ষা কৰিব পাৰো আমি তথ্য দ্ৰুত খোজাৰ বাবে টেবুলত ইণ্ডেক্সেছ মানে সূচী যোগ কৰিব পাৰো আমাৰ ডেটাবেছ এপ্লিকেশ্যন সফলভাৱে চলাই যোৱাৰ বাবে আমি পৰ্যায়ক্ৰমিকভাৱে ডেটাবেছ ৰক্ষণাবেক্ষণ কৰা উচিত এতিয়া আমাৰ আলোচনাৰ পিছত আপোনাৰ বাবে এটা অনুশীলনী আছে গ্ৰন্থাগাৰ ডেটাবেছ নক্সাত মিডিয়া নামৰ এটা নতুন এন্টিটি যোগ কৰক মিডিয়া ডিভিডি আৰু CD লৈ গঠিত আৰু সেইটো অডিও বা ভিডিওত হ'ব পাৰে কিতাপৰ নিচিনাই ডিভিডি আৰু CDও গ্ৰন্থাগাৰৰ সদস্যক দিয়া যাব পাৰে ডেটাবেছ নক্সা প্ৰক্ৰিয়া অনুসৰণ কৰক আৰু আপোনাৰ নক্সাত প্ৰথম তিনটা নৰ্মেল ফৰ্ম প্ৰয়োগ কৰক ইয়াতে লিবাৰঅফিছ বেছৰ ডেটাবেছ নক্সা সংক্ৰান্ত টিউটৰিয়েল ইয়াৰ তৃতীয় ভাগ সমাপ্ত হল সংক্ষেপে আমি ডেটাবেছ নক্সা সম্পৰ্কে নিম্নলিখিত বিষয়বোৰ আলোচনা শিকিছো ডেটাবেছ নক্সা পৰিমাৰ্জন নৰ্মেলাইজেশ্যন নিয়ম প্ৰয়োগ ডেটাবেছ নক্সা পৰীক্ষা
স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু টিচাৰ প্ৰজেক্টৰ এটা অংশবিশেষ যি ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডিৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই প্ৰকল্পটো spoken tutorialorg দ্বাৰা পৰিচালিত হয় বিস্তাৰিত তথ্য নিম্ন লিংকত পোৱা যাব এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ